নমস্কাৰ, মই ধ্ৰুৱজ্যোতি শৰ্মা। মই বৰ্তমান দোকানতে বহি আছোঁ। আজি আমাৰ ল'ৰা মানুহৰ জীৱনৰ ওপৰত কিছুমান কথা ক'ম বুলি ভাবিছোঁ। আপোনালোকে হয়নে নহয় কমেণ্ট কৰি জনাবচোন। আমাৰ ল'ৰা মানুহৰ জীৱনটো অকল ছেক্ৰিফাইচ কৰাই নহয় জানো? জন্মৰ পৰা মৃত্যুলৈকে কেৱল ছেক্ৰিফাইচ। নিজৰ বুলিবলৈ একো নাই। প্ৰথমতে স্কুল, কলেজ, ডিগ্ৰী, তাৰপিছত বিজনেছ বা চাকৰি, কিবা নহয় কিবা এটা কৰিবই লাগিব। যদি একো আমি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে মানুহৰ চকুত অকৰ্মণ্য হিচাপে পৰিগণিত হ'ব লগা হয়। প্ৰথমতে মা দেউতা, তাৰপিছত যদি বিয়া পাতোঁ তেতিয়াহ'লে ৱাইফ, তাৰপিছত আকৌ ল'ৰা ছোৱালী, এনেকৈ বেলেগৰ চিন্তা কৰি থাকোঁতে নিজৰ বিষয়ে চিন্তা কৰিবলৈ একো নাথাকেই। গতিকে যদিও মানুহে ভাবে যে ল'ৰাৰ জীৱনত একো কষ্ট নাই, সেইটো কিন্তু সম্পূৰ্ণ মিছা কথা। সাংঘাতিক কষ্ট হয় ল'ৰা মানুহৰ জীৱনত। আৰু চবতকৈ বেছি কষ্ট কেতিয়া হয় জানে? যেতিয়া মানে ল'ৰা মানুহৰ মনত দুখ লাগে ন, তেতিয়া বেছি কষ্ট হয়। কাৰণ আমি খুলি কেতিয়াও কান্দিব নোৱাৰোঁ। ছোৱালীসকলে কান্দিব পাৰে, আমি কিন্তু কান্দিব নোৱাৰোঁ। আমাৰ যিখিনি দুখ থাকে এইখিনি আমি অন্তৰতে ৰাখিব লগা হয়। মানুহক দেখাই কিনে আমি কান্দিব নোৱাৰোঁ। আমি হাজাৰটা দুখ লৈ মুখত হাঁহি থাকিব লগা হয়। সেইটোৱে আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ কষ্ট। আৰু ল'ৰাসকলৰ এটা মানে কি, আপুনি যিয়েই নহওক, চাকৰি বা ইনকাম, চাকৰি বা ব্যৱসায় আপুনি কৰিবই লাগিব, মাষ্ট বি তাৰমানে। নহ'লে আপুনি জীৱনত কেতিয়াও আগবাঢ়িব নোৱাৰিব। গতিকে মোৰ মনৰ ভাৱখিনি প্ৰকাশ কৰিলোঁ। আপোনালোকে হয়নে নহয় কমেণ্ট কৰি জনাব। ধন্যবাদ। শুভৰাত্ৰি।